আমার মাইনে আছে চেপা পাতি থৈছিল ইয়াতে ৰাতিপুৱা যায় চাইছিল আইতাৰ চেপাত মাছ নাফাচে ভেকুলী ফাঁচি থাকে আৰু ককাৰ চেপাত মাছ ফাঁচি থাকে। এনেদৰে বহুদিন গৈ আইতাৰ খং উঠিল। আইতাই ক'লে, ঐ ভেকুলী, তহঁতে জাগা নেপা নেকি? মোৰ জেলতে সোমাব পাৰা। সেনেকৈ কৈ ভেকুলী কেইটাক ক'লে, আজি তহঁতক মই ফুটাই মাৰো। ভেকুলী কেইটাক মাৰি কিন্তু এটা ভেকুলী ৰৈ গ'ল। সেই ভেকুলীটো চৌকাৰ কাষত চুপি থাকিল। এদিনাখন আইতাই ঘৰ মুচি থাকোঁতে ভেকুলীটোক দেখা পালে। ভেকুলীটো ক'লে, আইতা নামাৰিবা, মই তোমাৰ চব কাম কৰি দিম। আইতাই ক'লে, হ'ব দে। ভেকুলীয়ে ক'লে, আইতা, মই খেতি কৰিবলৈ যাওঁ। হ'ব দে। আইতাই ক'লে, হ'ব, কিন্তু ভালকে কৰিবি। ভেকুলীয়ে ক'লে, হ'ব, কিন্তু মই অহাৰ লগে লগে অলপমান গৰম পানী কৰি থবি। সেনেকৈ ক'লে। কৈ পেলাই ভেকুলীয়ে ঘৰত আহিল। আহোঁতে সুধিলে আইতাক, আইতা, তুমি মোৰলৈ গৰম পানী কৰিছানে? ক'ত থৈছা? আইতাই ক'লে, কলহটোত থৈছো ৰ। ভেকুলীয়ে ক'লে, আইতা, বাচন এটা দিয়াচোন। আইতাই ক'লে, তোকনো কিয় বাচন লাগে? অকল ধূপ মাৰি দিলে হ'ল। আইতাই ক'লে, ভেকুলীয়ে ক'লে, হয় নেকি? আইতাই ক'লে কি, ভেকুলীয়ে জঁপিয়াই দিয়াৰ পিছত আইতাই 1 ঘণ্টাৰ পিছত কলহটোত চালে কি ভেকুলীটো মৰি আছে। আইতাই কান্দিবলৈ ধৰিলে। কান্দি ক'বলৈ ধৰিলে, মোক কোনে কাম কৰি দিব? মই কেনেকৈ থাকিম? এনেকৈ ক'লে। ধন্যবাদ জনাইছোঁ ধনজিতা পাঠকক। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ।